2023 বৰ্ষৰ 16 মে'ত এক ৰহস্যজনকভাৱে মৃত্যু হৈছিল এছ.আই. জোনমণি ৰাভাৰ আৰু ইয়াৰ পাছতেই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছিল এক ৰহস্য। প্ৰকৃততে জোনমণি ৰাভাৰ মৃত্যু হত্যাকাণ্ড, আত্মহত্যা নে দুৰ্ঘটনা আছিল, এই বিশেষ প্ৰশ্নটোৱে অসমৰ জনতাক খেদি ফুৰিছিলে। অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া আছিল জোনমণি ৰাভা, যাক অসমৰ মানুহে লেডী সিংহম বুলিও জানিছিল। এছ.আই. জোনমণি ৰাভাৰ মৃত্যুৰ সহজভাৱে ল'ব নোৱাৰা অসমৰ ৰাইজে ছ'চিয়েল মিডিয়াৰ যোগে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদ্ধাৰ কৰিবলৈ প্ৰবল জনমত গঠন কৰিছিল। আৰু সেই জনমতৰ জোৰ দেখি অসম চৰকাৰে ঘটনাটোৰ তদন্তৰ দায়িত্ব CIDক দিবলৈ বাধ্য হৈছিল। আৰু পিছলৈ CIDৰ পৰা CBI জোনমণি ৰাভাৰ সমগ্ৰ মৃত্যুৰ ঘটনাটো তদন্ত কৰিবলৈ চমজি লৈছিল। যেতিয়া CBI গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া হাতত লোৱাৰ পিছৰে পৰা অসমৰ জনগণে এক প্ৰকাৰ নিশ্চিন্ত হৈছিল যে জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। অৱশেষত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৰহস্য ফাদিল কৰিলে CBI। নগাঁও সত্ৰ ন্যায়াধীশ আদালতত CBI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। CBI দাখিল কৰা এই চূড়ান্ত প্ৰতিবেদন অনুসৰি পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল এছ.আই. জোনমণি ৰাভা। এয়া কোনো অস্বাভাৱিক বা ৰহস্যজনক মৃত্যুৰ ঘটনা নহয়। অৱশেষত 4 এপ্ৰিল বৃহস্পতিবাৰে কলিয়াবৰৰ ন্যায়িক আদালতত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা দুটা গোচৰ নিজৰ ব্যক্তিগত অসুবিধাৰ বাবে সুমিত্ৰা ৰাভাই উঠাই লোৱাৰ বাবে আবেদন কৰে।